এই ভিডিঅ'টো চাওক শিখা শৰ্মা আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াক আমাৰ গাঁৱৰ কাৰণে যে ইমান সহায় কৰিছে, ইমানখিনি মেডিচাইন দিছে, গোটেই ৰাইজো তেওঁৰ পৰা উপকৃত হৈছে মেডিচাইনৰ যোগেদি। আমি তেখেতক অশেষ ধন্যবাদ দিছোঁ। অসমৰ ভাইৰাছ, অসমৰ বিষাক্ত ভাইৰাছ, অসমত যি বিশৃংখলা সৃষ্টি কৰিব বিচাৰিছে এই দুটা ভাইৰাছে এই ভিডিঅ'টো চাওক। এই বানপীড়িত ৰাইজতকৈ শিখা শৰ্মা, সত্যৰঞ্জন অসমীয়া বেছি নহয়। এই সকল ৰাইজৰ পৰিস্থিতি যদি তেখেতৰ অলপ বুজি পালেহেঁতেন তেনেকুৱা কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ এই দুটা বিষাক্ত ভাইৰাছে কেতিয়াও মন্তব্য নবঢ়ালে হয়। এই যে আপোনাৰ স্ক্ৰীণত ভিডিঅ'বোৰ দেখিব পাৰিছে, এই সকলতকৈ এই সত্যৰঞ্জন বৰা আৰু শিখা শৰ্মা বেছি অসমীয়া নেকি? কেতিয়াও হ'ব নোৱাৰে। এই বানপীড়িত ৰাইজৰ মুখৰ পৰা চাওক যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিষয়ে কি কৈছে। ভিডিঅ'টো আপোনালোক সম্পূৰ্ণ চাওক। আমাক ঔষধ দিছে, ধন্যবাদ দিছোঁ তেখেতক। আমি আজমল ডাঙৰীয়াক আমাৰ গাঁৱৰ কাৰণে যে ইমান সহায় কৰিছে, ইমানখিনি মেডিচাইন দিছে, গোটেই ৰাইজো তেওঁৰ পৰা উপকৃত হৈছে মেডিচাইনৰ যোগেদি। আমি তেখেতক অশেষ ধন্যবাদ দিছোঁ। ট্ৰেক্টৰ ডক্টৰসকল আহিছে, ট্ৰেক্টৰত গাড়ীটো আহিব কোনো পধ্যেই নোৱাৰে পানীৰ জেগা। বস্তুখিনি ডিষ্ট্ৰিবিউটৰ কৰিছে। আমি তেখেতক আজমল ডাঙৰীয়াক আমি বহুত ধন্যবাদ দিছোঁ। পাইছে ৰাইজে পাইছে, দৰৱ চৰৱ সকলোখিনি পাইছে দৰৱ। আজমল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমানখিনি আমাৰ ৰাইজক সহায় কৰাৰ বাবে, আমাৰ বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে। তো শিখা শৰ্মা আৰু সত্যৰঞ্জন বৰা, তহঁতে ইহঁতৰ পৰা শিকি ল। তহঁতৰ যি জ্ঞান অসমীয়া জাতিক দিব আহিছে সেইটো জ্ঞানৰ দৰকাৰ অসমীয়া জাতিৰ নাই। অসমীয়া জাতিৰ জ্ঞান আছে, ভালকে বুজি পায় কোনে বেয়া কোনে ভাল, কোনে কি কৰিছে সেইটো অসমীয়া জাতিয়ে বুজি পায়। অসমীয়া জাতিক জ্ঞান দিবলৈ নাহিবি। তহঁত দুজন হৈছে অসমীয়া জাতিৰ বাবে বিষাক্ত ভাইৰাছ আৰু তহঁতৰ কোনো প্ৰয়োজন নাই। তহঁতৰ অকাত আছে নেকি যে 2 টকা দিবলৈ, মানুহক সহায় কৰিবলৈ? কেতিয়া দি পাইছনে? দি পোৱা নাই। কাৰণ তহঁতে বেলেগে কোনোবাই যদি কাৰোবাক সহায় সাহায্য কৰে সেইটো তহঁতৰ হজম নহয়। তহঁতে জ্বলি থাক, আনৰ ভাল দেখিব নোৱাৰ। তহঁত হৈছে সেই ধৰণৰ মানুহ, পকেটত সোমাই পৰা মানুহ, তহঁতে বেলেগৰ পকেটত সোমাই থকা মানুহ, বিক্ৰী হোৱা মানুহ। তহঁত হৈছে অসমীয়া জাতিৰ বাবে তহঁতৰ ভাইৰাছ। অসমীয়া জাতিৰ তহঁতৰ বাবে ৰৈ থকা নাই। যিয়ে যিমান পাৰিছে দুখীয়া মানুহ আজি 10 টকা 20 টকা আজি যিমান পাৰিছে সহায় কৰিছে, কিন্তু তহঁতৰ পকেটৰ পৰা 1 টকা ওলাইছেনে? ওলোৱা নাই। কাৰণ তহঁতে কেৱল মাত্ৰ বিশৃংখলা সৃষ্টি কৰিব বিচাৰিছ অসমত। আজি ভিডিঅ'বোৰ আপোনালোকে চাইছে যে এই ৰীতি ৰাইজতকৈ শিখা শৰ্মা আৰু সত্যৰঞ্জন বৰা অসমীয়া বেছি নেকি? কেতিয়াও হ'ব নোৱাৰে। আৰু যিসকলে বানপীড়িত ৰাইজক সহায় কৰিব আহিছে সেইসকলক আমাৰ সকলোৱে দৰকাৰ যে উৎসাহ দিয়া, তেখেতক ধন্যবাদ দিয়া। কিন্তু এই দুজন ব্যক্তিয়ে কেৱল সাম্প্ৰদায়িক মন্তব্য বিয়পাই আছে। এই দুজন ব্যক্তি আপুনি যে আমাক ইমান সহায় সহযোগ কৰিছে, বহুত আনন্দিত হৈছোঁ। বহুত ধন্যবাদ। আৰু এইটো আশীৰ্বাদ ৰাখিব যাতে আমি সদায় আপোনালোকৰ কাষত থিয় হ'ব পাৰোঁ। সকলো মানুহৰ শৰীৰৰ তেজ একে। কাটিলে আপোনাক চাব যে ৰঙা তেজি ওলাইছে। হিন্দু মুছলিমৰ কথা নহয়, তাত কোনো নাম্বাৰ নাথাকে, সি হিন্দু সি মুছলমান তেনেকুৱা নহয়। আজি বানপীড়িত ৰাইজৰ কাষত আজি মুছলমান সমাজে আজি আহি উপস্থিত হৈছে। তাৰ পিছত হিন্দু মহিলাসকলে কি প্ৰশংসাৰে কি কথা কৈছে এই ভিডিঅ'টো আপোনালোকে চাওক। আপুনি যে আমাক ইমান সহায় সহযোগ কৰিছে, বহুত আনন্দিত হৈছোঁ। বহুত ধন্যবাদ। আৰু এইটো আশীৰ্বাদ ৰাখিব যাতে আমি সদায় আপোনালোকৰ কাষত থিয় হ'ব পাৰোঁ। এইটো আশীৰ্বাদ ৰাখিব। ফেডাৰেশ্যনৰ কৰ্মকৰ্তাক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে এইটো সুন্দৰ পদক্ষেপ লৈছে। আমাতকৈ বহুত দুৰ্ভগীয়া লোক আছে যিসকলৰ সকলো উঠি গৈছে। আপোনালোকে বুজিব পাৰিব যে হিন্দু মুছলিমৰ ভাতৃত্ববোধ যি পৰিচয় ভাঙি ধৰিছে এই উজনি অসমৰ ৰাইজে, সেয়া হৈছে চিৰদিনৰ বাবে এটা জ্বলন্ত উদাহৰণ হৈ থাকিব। আজি যি পৰিৱেশ সৃষ্টি হৈছে উজনি অসমত, সেই পৰিৱেশ যাতে অনাগত দিনতো পৰিৱেশটো সদায় থাকে, ইয়াই আমি কামনা কৰিছোঁ।